ৰাতিপুৱা আমি চব ক্লাছ 10ৰ ষ্টুডেণ্টে ভয়ে কৰি আছিলোঁ আৰু ৰিজাল্টটো পাবলৈ, কাৰণ কি হয় ঠিকনা নাই। কিন্তু ওলাই আহিলোঁ, মানে মোৰ ছাৰৰ কল আহিলে, মালে যে ষ্টেণ্ড কৰিছোঁ, সেইটো মুহূৰ্তত বৰ ভাল লাগিলে। কেতিয়াও ভবা নাছিলোঁ যে মই টপ 10তো থাকিম, কিন্তু মই সেইটো লৈ প্ৰিপেৰেশ্যন কৰা নাছিলোঁ যে মই টপ কৰিব লাগিব। মই সেইটো লৈ প্ৰিপেৰেশ্যন কৰিছোঁ যে ভাল পাব লাগিব। তেনেকুৱা ইমান মই তেনেকৈ ফিক্স নাই, কিন্তু মই বহুত দেৰি পঢ়া নাছিলোঁ, কিন্তু যিমান দেৰি পঢ়িছিলোঁ ভালকৈ পঢ়িছিলোঁ। তুমি টপ 10ত ভবাই নাছিলা? ভবাই নাছিলোঁ। শীৰ্ষত ঠিক অহাটো ডাঙৰ কথা। কেনেকুৱা? তাৰপিছত সেইটো খবৰটো পাই কেনেকুৱা লাগিলে? বৰ ভাল লাগিলে বাৰু, সেইটোৱে আৰু মোৰ সপোন বাৰু ভাল মানুহ এজন হ'বলৈ। এতিয়া মই ভবা নাই যে মোৰ কেৰিয়াৰ পাথ কি হ'ব, কেৰিয়াৰ লাইন কি হ'ব, কিন্তু যিয়ে হওক ভালকৈ কামটো কৰিম আৰু ভাল মানুহ হ'ম, সিমানে। প্ৰজ্ঞা একাডেমীৰ কথা কি ক'বা? প্ৰজ্ঞা একাডেমী আজি তুমি সেৱা কৰিছা। প্ৰজ্ঞা একাডেমী ফেকাল্টিবোৰ বহুতেই ভাল। তেওঁলোক যেনেকুৱা ডেডিকেশ্যন আৰু ছেক্ৰিফাইচ দি পেলাই আমাক পঢ়ায়, সেইটোৰে ৰিজাল্ট আজি আমাৰ স্কুলৰ সকলোৰে ভাল হৈছে। এনেকুৱা নহয় যে মোৰে অকল ভাল হৈছে, মোৰ ফ্ৰেণ্ডছ যিমানো আছে চবৰে বহুত ভাল হৈছে, আৰু শ্বাউট আউট টু দেম। দেউতা মায়ে মোক কেতিয়াও প্ৰেছাৰ দিয়া নাছিলে। মোক যিমান পাৰোঁ সিমানে পঢ়ি যাবলৈ মোক ইনস্পায়াৰ কৰিছিলে, আৰু তেওঁলোকৰ আশীৰ্বাদতে মই ইয়াত আছোঁ। পঢ়াৰ বাহিৰে ডান্সিং, ছিংগিং, পেইণ্টিং। গান গাই ভাল পাওঁ, কিন্তু মই এতিয়া নাগাওঁ। এতিয়া মই নাগাওঁ। পাছত